হিমন্ত বিশ্ব শৰ্মাকে হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি। নগাঁৱত মুখ্যমন্ত্ৰী পৰিয়ালৰ শতাধিক বিঘা ভূমি দখল, কংগ্ৰেছৰ ৱেবছাইটে উদঙাইছে হিমন্ত বিশ্বৰ দুৰ্নীতি। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নগাঁৱত দিনজোৰা কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। মিছলীয়া মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। শুকুৰবাৰে পুৱাৰে পৰা নিশালৈকে টিম গৌৰৱ গগৈয়ে নগাঁৱত ৰূপায়ণ কৰে কংগ্ৰেছৰ সময়ৰ পৰিৱৰ্তন জাতি বচাওক মাটি বচাওক কাৰ্যসূচী। পুৱাতেই গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত টিম গৌৰৱ গগৈ উপস্থিত হৈ গুৰুজনাৰ আশীষ লৈ নগাঁও আৰম্ভ কৰে কংগ্ৰেছৰ কাৰ্যসূচী। ইফালে বটদ্ৰৱাত কংগ্ৰেছ দলটো উপস্থিত হোৱাৰ সময়ত একাংশ বিজেপি কৰ্মীয়ে উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ উপৰিও বৰহমপুৰ সমষ্টিৰ পুৰণি গুদামতো একাংশ বিজেপি কৰ্মীৰ বাধাৰ সন্মুখীন হয় গৌৰৱ গগৈ নেতৃত্বৰ কংগ্ৰেছ দলটো। ঠায়ে ঠায়ে বাধাৰ সন্মুখীন হৈও টিম গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰিয়ালৰ মাটি সম্পত্তি থকা স্থানত উপস্থিত হয়। সন্ধিয়া পুনৰ নগাঁও ৰাজীৱ ভৱনত উপস্থিত হোৱা কংগ্ৰেছৰ দলটোৱে সহস্ৰাধিক কৰ্মী সমৰ্থকৰ সৈতে জোৰ সমদল উলিয়ায়। জোৰ সমদলত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী বুলি আখ্যা দি কয়, যি সময়ত কোচ ৰাজবংশী চাহ জনজাতি লোকে ভূমিৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে, তেনে সময়ত নগাঁৱতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্যই 100 বিঘাতকৈও অধিক ভূমি দখল কৰি ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটটো মুকলি কৰিলে দিনে দিনে প্ৰত্যেক ছেকেণ্ড আমাক অসমৰ জনসাধাৰণে এই ৱেবছাইটত আহি আমাক জনাইছে যে ক'ত ক'ত ভূমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰে বিভিন্ন ঠাইত ক'ত ক'ত মাটি দখল কৰিছে। আৰু ইয়াত আজি আমি গোটেই দিনটো নগাঁও জিলাৰ ভিতৰত থাকিলো। নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 বিঘা ওপৰত তেওঁলোকৰ মাটি সম্পত্তি, ক'ৰবাত ৰিজৰ্ট, ক'ৰবাত পেট্ৰল পাম্প, ক'ৰবাত 5-star ৰিজৰ্ট, ক'ৰবাত ফেক্টৰী, এনেকুৱা আমি অন্যায়, এনেকুৱা অহংকাৰ ভূমি প্ৰতি আজি ৰাইজে আমাক আদৰণি জনাইছে, ৰাইজে সমৰ্থন জনাইছে। হুইজ হিমন্ত বিশ্ব শৰ্মা ৱেবছাইটত ৰাইজেই তথ্য দিছে। আনহাতে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত সংঘাত থকা বুলি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈ আৰু ভূপেন বৰাই স্পষ্টকৈ কয়, আমি যেনেদৰে আছো দেখিলে সংঘাত থকা বুলি লাগে নেকি? আমাৰ মাজত কোনো সংঘাত নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ফটো এখন একেলগে ক'তো দেখা নাপায়। নগাঁও ৰাজীৱ ভৱনৰ পৰা উলিওৱা কংগ্ৰেছৰ জোৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে। জোৰ সমদলত গৌৰৱ গগৈৰ উপৰিও কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভূপেন বৰা, বিধায়িকা শিৱামণি বৰা, নুৰুল হুদা, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক এমদাদুল্লাহ আহমেদ সহ কেইবাগৰাকীও বিশিষ্ট কংগ্ৰেছ নেতা উপস্থিত থাকে। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।